আদানিক মাতি দিব, আম্বানিক মাতি দিব, আদানিক মাতি দিব, বহুজাতিক কোম্পানীবিলাকক মাতি দিব। অলপতে জাপানিজ প্ৰধানমন্ত্ৰী আহিব হা। আজাৰা VIP অঞ্চলত তেওঁলোকে নিজৰ ঘৰত বনা ঘৰ ভাঙি পেলাই অত্যাচাৰ চলাই আছে আৰক্ষীয়ে। গতিকে এইবোৰ কি কাৰ স্বাৰ্থত হৈ আছে? এই চৰকাৰখনে কাৰ স্বাৰ্থত কাম কৰিছে? আচলতে আজি ক্লিয়াৰ হৈছে যে কোনো দুখীয়া খেতিয়কৰ পক্ষত চৰকাৰখন নাই। আল্লিবাৰী এটা কথা চৰকাৰে সকীয়াই দিব খুজিছো যে আল্লিবাৰী আৰু ধৰমপুৰ এখন ৰজাদিনীয়া গাঁও, য'ত আল্লিবাৰী সত্ৰ নামৰ ৰজাৰ দিনত এখন সত্ৰ আছে, এতিয়াও তাত থাকিব নোৱাৰে। কিন্তু তেওঁলোকে মাটি কিনি আছিল, কিন্তু দখল কৰি থকা নাই, আৰু সেইবোৰ মাটি ম্যাদী মাটি। কিন্তু চৰকাৰে যিসকলে বিকিছে তেওঁলোকৰ ওপৰত একো ব্যৱস্থা নলয়, অকল কিনি দখল কৰা দুখীয়া বাসিন্দাখিনিক উচ্ছেদ কৰিলে। কিন্তু আজিলৈ এটকা ক্ষতিপূৰণ নিদিলে। তেওঁলোক ক'ত থাকিব? এতিয়া তম্বু টানি পথৰ দাঁতিত তেওঁলোক আছে, যেন তেওঁলোক ভগনীয়া। তাত সন্দেহজনক লোক থকা বুলি থাকিব পাৰে, তেওঁলোক সন্দেহজনক যদি লোক আছে, কাগজ পাতি পৰীক্ষা কৰি চৰকাৰৰ প্ৰধান আৰু প্ৰথম দায়িত্ব তেওঁলোক বিতৰণ কৰা। কিন্তু সেইখিনি নকৰি একেলগে চব থলুৱা অথলুৱা মানে সন্দেহজনক একাকাৰ কৰি এতিয়া শেহতীয়াভাৱে আহিছে আজাৰাৰ পৰা প্ৰায় 6,662 বিঘা ভূমি তেওঁলোকে দখল কৰিব, আৰু তেওঁলোকে ছেটেলাইট চিটি বনাব। আজাৰা আৰু পলাশবাৰী ৰাজচক্ৰ মিলি 6,000ৰ অধিক 6,662 বিঘা মাটি তেওঁলোকে এৰ' চিটি বনাব, টাউনশ্বিপ বনাব। তাৰ পিছত আহিল আপোনাৰ আল্লিবাৰী ধৰমপুৰ। আল্লিবাৰী ধৰমপুৰে সেই খেনা আল্লিবাৰীতে খেতি বাতি কৰি খাই লৈ থাকে, চব কৃষিজীৱী। আৰু আল্লিবাৰী এটা কথা চৰকাৰে সকীয়াই দিব খুজিছো যে আল্লিবাৰী আৰু ধৰমপুৰ এখন ৰজাদিনীয়া গাঁও, য'ত আল্লিবাৰী সত্ৰ নামৰ ৰজাৰ দিনত এখন সত্ৰ আছে, এতিয়াও সেই সত্ৰত থকা মানুহখিনি কিমান আওপুৰণি, আজি 100 বছৰ আগৰ পুৰণি গাঁও। সেইখন গাঁৱক তেওঁলোকে বাৰে বাৰে ছাৰ্ভে কৰি আছে, মণ্ডল টিম এটা পঠিয়াই দি সদায় তেওঁলোকে কাগজ চাই। আজি ADCয়ে মাতিছে হেনো, তেওঁলোকক বাৰে বাৰে তাৰমানে দিগদাৰ দি আছে যে পৰীক্ষা। কিছুমানক কয় আপোনালোকৰ কাগজ আছে, আপোনালোক নুঠে, কিছুমানক কয় সেইখিনি উঠাম, আপোনালোকক নুঠাওঁ। কিন্তু খেতি ভূমিখিনি উঠাব অপেনলি কয়। বিধায়কগৰাকীয়ে হেনো কয় যে খেতি ভূমি যাব, কৃষি ভূমি যদি যায় খেতিয়ক পৰিয়ালটোৱে কি খাব? আৰু এওঁলোকক আচলতে মাটিৰ মূল্য দিব, কিন্তু সংস্থাপন নকৰে। সংস্থাপন কৰবে দিব? চৰকাৰৰ ঘৰত চাকৰিয়ে নাই, কৰবে সংস্থাপন দিব? এতিয়া থলুৱাৰ মাটি গাড়ী আটাইতকৈ দুখজনক আৰু আতংকিত হৈ পৰিছে ৰাইজে আতংকিত হৈছে। ৰাইজে কোনো মাটি এৰি দিব খোজা নাই। গতিকে আদানিক মাটি দিব, আম্বানিক মাতি দিব, আদানিক মাতি দিব, বহুজাতিক কোম্পানীবিলাকক মাতি দিব। অলপতে জাপানিজ প্ৰধানমন্ত্ৰী আহিব হা। আজাৰা VIP অঞ্চলত তেওঁলোকে নিজৰ ঘৰত বনা ঘৰ ভাঙি পেলাই অত্যাচাৰ চলাই আছে আৰক্ষীয়ে। গতিকে এইবোৰ কি কাৰ স্বাৰ্থত হৈ আছে? এই চৰকাৰখনে কাৰ স্বাৰ্থত কাম কৰিছে? আচলতে আজি ক্লিয়াৰ হৈছে যে কোনো দুখীয়া খেতিয়কৰ পক্ষত চৰকাৰখন নাই, থলুৱা অধিবাসীৰ ওচৰত নাই। তেওঁলোকে জনজাতি এটা ডাঙৰ প্ৰশ্ন এইখিনিতে মই কৰিব খুজিছো, সচেতন মহলক, ৰাজনীতি কৰা বিৰোধী দল অপক্ষে থকা দলবিলাকক, যে ট্ৰাইবেল বেল্ট বুলি তেওঁলোকে যি উচ্ছেদ অভিযান চলাইছে, সেই ট্ৰাইবেল বেল্টত ট্ৰাইবেলসকলৰ বাবে উন্নয়নৰ তাত কি আঁচনি আছে? ট্ৰাইবেলসকলক মাটি ভাগ কৰি দিছে নেকি যে দুখীয়া খেতিয়কসকলে কৃষিভূমি জনজাতিয়ে পাব? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।